Hey everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই এখন সাধাৰণভাৱে শাকৰ তৰকাৰী ৰান্ধিবলৈ লৈছোঁ। তাৰ কাৰণে মই লৈছোঁ অলপমান ৰঙালাও পাত, অলপমান মানিমুনি পাত আৰু অলপমান নৰসিংহ পাত। ইয়াতে কেইফুটামান আদা নহৰু দি পানী অলপমান দি মই মিহিকৈ পেষ্ট বনাই লৈছোঁ। এতিয়া তেল গৰম হোৱাত মই ইয়াতে দিছোঁ পাঁচফোৰণ আৰু কাটি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি। পিঁয়াজ আৰু জলকীয়াখিনি ভাজি হোৱাৰ পিছত ইয়াতে মই পিচি লোৱা পেষ্টখিনি মই দি দিছোঁ। তাৰপিছত দিছোঁ মই ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি। এইখিনি অলপ দেৰি লৰাই লোৱাৰ পিছত মই ইয়াতে আৰু এটা পেষ্ট ব্যৱহাৰ কৰিছোঁ। তাতে দিয়া আছে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু গৰম মছলা পাউডাৰ। এইখিনি দি লোৱাৰ পিছত মই ভালদৰে লৰাই ল'ম। যেতিয়ালৈ তেলখিনি ওপৰলৈ উঠি নাহে মই ভালদৰে ভাজি ল'ম। দেখিছেনে তেলখিনি ওপৰলৈ উঠি আহিছে। এইখিনি মই আৰু অলপ দেৰি ভাজিম। তাৰপিছত ইয়াতে মই ব্যৱহাৰ কৰিছোঁ গৰম পানী। গৰম পানীখিনি দি লোৱাৰ পিছত মই ভালদৰে লৰাই ল'ম। তাৰপিছত ঢাকন লগাই থৈ দিম উতল নাহালৈকে। উতল আহি যোৱাৰ পিছত মই ইয়াতে আৰু এটা পেষ্ট ব্যৱহাৰ কৰিছোঁ। সেইটো হৈছে পিঠাগুড়ি পেষ্ট। মই 2 চামুচ পিঠাগুড়িত অলপমান পানী দি পেলাই পেষ্ট বনাই লৈছোঁ। সেইখিনি মই ইয়াতে দি দিছোঁ। উতল নাহালৈকে মই আকৌ ঢাকি থৈ দিম। দেখিছেনে উতল আহি গৈছে। আপোনালোকে ইয়াতে মাছ বা পনীৰ দিও খাব পাৰে। মোৰ লগত যিহেতু কি দুইটাও নাছিলে সেইকাৰণে মই সাধাৰণভাৱে ৰান্ধি পেলাই খালোঁ। খাবলৈ কিন্তু বৰ সোৱাদ হয়। আপোনালোকেও ট্ৰাই কৰিব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।